Hello everyone, welcome to our channel Vidyarthi Assam. My name is Ricky and I am your mathematics educator. So আমি আমাৰ লাষ্ট ভিডিঅ'ত ডিসকাস কৰিছিলো যে বাস্তৱ সংখ্যা কি আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত আমি গসাউ নিৰ্ণয় কেনেকৈ কৰিব লাগে সেইখিনি আমি শিকিছিলো। সো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম অনুশীলনী 1.1 ৰ কোৱেশ্চন আনসাৰ্স খিনি। সো আজিৰ ভিডিঅ'ত আমি বেসিক্যালি তিনটা কোৱেশ্চন সলভ কৰিম, কোৱেশ্চন নম্বৰ 1, 2 and 3। সো আমি লাষ্ট ভিডিঅ'ত ইউক্লিডৰ কলন বিধিৰ সহায়ত কেনেকৈ গসাউ নিৰ্ণয় কৰিব লাগে সেইখিনি আমি শিকিছিলো। যিসকলে আমাৰ ফাৰ্স্ট ভিডিঅ'টো চোৱা নাই মই ডেসক্ৰিপশনত লিংক দি দিম, তোমালোকে সেইটো ভিডিঅ' চাই ল'বা। তো এতিয়া আমি ডিসকাস কৰিম অনুশীলনীৰ 1.1 ৰ ফাৰ্স্ট কোৱেশ্চন, যেটো দিয়া আছে কি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। আমাৰ দুটা সংখ্যা দিয়া থাকিব যাৰ আমি কি উলিয়াব লাগিব, ইউক্লিডৰ কলন বিধি ইউজ কৰি গসাউ উলিয়াব লাগিব। আৰু কলন বিধি মানে আমি কি পাইছিলো, দীঘলীয়া হৰণ প্ৰচেছটো, সেই হৰণ কৰি কৰি আমি লাষ্টত কি উলিয়াব লাগে, গসাউৰ মানটো উলিয়াব লাগে আৰু তাত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ইউজ কৰিম। তো এই কোৱেশ্চনটোত কি নাম্বাৰ দিয়া আছে প্ৰথমতে আমি চাওঁ 135 and 225। তো আমি কি কৰিছিলো যে দুটা সংখ্যাৰ ভিতৰত সদায় আমি ডাঙৰটো চাব লাগে। তো ডাঙৰটো কোনটো ক্লিয়াৰলি আমি দেখা পাইছো 225। তো ইয়াক আমি কি কৰিব লাগিব 135 এৰে হৰণ কৰিব লাগিব, পিছত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত আমি বস্তুখিনি উলিয়াম। তো প্ৰথমতে প্ৰথম ষ্টেপটো আমাৰ কি আহিব যে আমি ইয়াত কি দেখা পাইছো দুটা সংখ্যাৰ ভিতৰত যেহেতু, তো আমি সলিউশনটো এনেকৈ ষ্টাৰ্ট কৰিম। সলিউশন যেহেতু কি 225 is greater than কি 135। তো আমি ইয়াক কি কৰিব লাগিব 225 ক 135 এৰে হৰণ কৰিব লাগিব। তো প্ৰথমতে আমি হৰণটো কৰো 225 কিৰে 135 কিমান বাৰ যাব, এবাৰই যাব। তো ইয়াত আমি 1 লিখো, ইয়াত কি হ'ব 135। যদি মাইনাস কৰো কি হ'ব 5 - 5 0, 2 - 3 তো নাযায়, তো ধাৰ ললে কিমান হ'ব 12 - 3 কৰিলে কিমান হ'ব 9। তো কিমান পাইছো আমি ভাগশেষটো 90 পাইছো। আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত কি পাইছিলো a = bq + r, এটো কি আছিল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। তো ইয়াত আমাৰ a মানে কি দিয়া আছে, a মানে হল আমাৰ 225, b মানে 225 ক কিহেৰে হৰণ কৰিছো আমি 135 এৰে, আৰু q ৰ মান কি 1 আৰু ৰিমাইন্ডাৰ কিমান হৈছে 90। তো ইয়াক যদি আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ মতে লিখো তেতিয়া আমি কেনেকৈ লিখিম 225 = 135 * 1 + 90। সো এতিয়া আমি কি পাইছো যে r ৰ মান কিমান পাইছো 90 পাইছো। তো আমি লাষ্ট ক্লাছত যি বুজিছিলো তেতিয়া আমি কি পাইছিলো যে যেতিয়ালৈকে r ৰ ভ্যালু 0 নহয় তেতিয়ালৈকে আমি হৰণ প্ৰচেছটো কৰি থাকিব লাগিব। তো r ৰ ভ্যালু ইয়াত কিমান হৈছে 90। তো এতিয়া আমি আকৌ হৰণটো কৰিব লাগিব কাৰ লগত 135 ক 90 ৰে আমি হৰণ কৰিব লাগিব। সো এতিয়া আমি যেহেতু 90 ওলাইছিল আগৰ ভাগশেষটো, তো হৰণ প্ৰচেছটো যদি আমি আকৌ কৰো তেতিয়া আমি এটা হৰণতে আমি গোটেইখিনি প্ৰচেছটো আমি কৰি দেখাব পাৰিম কেনেকৈ। ইয়াত 90 আছে ভাগশেষ, তো আকৌ আমি কি কৰিব লাগিব 135 ক আমি আকৌ হৰণ কৰিম। তো ইয়াতে আমি লিখো 135, ঠিক আছে। এতিয়া 90 দি 135 কিমান বাৰ যাব, এবাৰই যাব। তো ইয়াত আমি লিখিম 1, তো ইয়াত কি হ'ব 90। এতিয়া যদি আমি ইয়াক মাইনাস কৰো কিমান হ'ব 5 আৰু 13 পৰা 9 গলে কিমান 4। সো এতিয়া আমাৰ ভাগশেষ কিমান ওলাইছে 45, মানে আকৌ হ'ব আমাৰ হৰণ প্ৰচেছটো। সো ইয়াত আমাৰ কিমান আছিল 90, সো 45 আমাৰ কি আছিল ভাগশেষ। সো 90 ক আমি কি কৰিব লাগিব আকৌ 45 এৰে হৰণ কৰিব লাগিব। তো এইবাৰ ভিতৰত কি আহিব 90। সো 45 এৰে যদি আমি 90 হৰণ কৰো কিমান বাৰ যাব, দুবাৰ। 45 * 2 কিমান 90। তো ফাইনালি আমি কিমান পালো 0। তো যেতিয়া 0 আহিব তেতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ মতে আমি যদি বস্তুটো এৰেঞ্জ কৰো তেতিয়া আমি গসাউ কিমান পাওঁ সেইটো চাওঁ। সো ইয়াত আমি গোটেইখিনি আকৌ লিখিছো যে 225 বক কেনেকৈ লিখিম 225 = কি 135 * 1, 135 * 1 আৰু ভাগশেষ কিমান আছিল 90, ঠিকে আছে। নেক্সট আমি কি কৰিছো 135 ক 90 ৰে হৰণ কৰিছো, মানে
90 ৰে 135ক আমি হৰণ কৰিছোঁ তো আকৌ আমি কি লিখিব পাৰিম 135 ইকুৱেল কি কৰিছোঁ 90 ইনটু 1 প্লাছ 45 সো এতিয়াও 0 হোৱা নাই পিছত আকৌ কৰিছোঁ এতিয়া আমি কি কৰিছোঁ 90ক 45 ৰে হৰণ কৰিছোঁ তো এতিয়া আমি কি লিখিম 90 ইকুৱেল 45 ইনটু 2 প্লাছ ভাগশেষ কিমান ওলাইছে 0 তো এতিয়া আমাৰ ভাগশেষ কিমান ওলাইছে 0 তো আমাৰ গসাও কোনটো হয় সদায় যেটো আমাৰ ভাজক থাকে হয়নে তো ইয়াত ভাজক কিমান ওলাইছে 45 তো 45ক আমি কি লিখিব পাৰোঁ গসাও তো আমি লাষ্টত গৈ আনসাৰটো এনেকৈ লিখিব পাৰোঁ যে গসাও কাৰ গসাও কি সংখ্যা আছিল আমাৰ 225, 135 आंसर की हम 45 तो ये आमार की आंसर सो बुझी पाइसा तो तेनेके आमी जिमानखिनि क्वेश्चन आछे आमी एनेदरे आमी सल्व करिब लागिब तो आमी एतिया सल्व करिम आमार सेकेंड क्वेश्चन टू सो एतिया आमी सेकेंड क्वेश्चन टू चाও কি আছে দিয়া যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা তো এতিয়া আমি ইয়াৰ সলিউশনটো চাম সো কেনেকৈ কৰিব লাগিব এটো সলিউশন সো প্ৰথমতে আমি চাই লওঁ যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি আছিল সেইটো আমি ইয়াত চাওঁ a = b * q + r এটো আছিল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা সো ইয়াত কি আছে ইউক্লিডৰ বিভাজন সূত্ৰ মতে a = bq + r আৰু আমাৰ কোৱেশ্চনত যেটো আৰহি লিখিব কৈছে হেতু কি 6q + 1 মানে কি দেখা পাইছো আমি ইয়াত যদি লিখো 6q + 1 সো ইয়াত b ৰ ভ্যালু কি দিয়া আছে 6 তো সেই কাৰণে আমি ইয়াত b ৰ ভ্যালু কি ল'ব লাগিব 6 বুলি ল'ব লাগিব সো প্ৰথমতে আমি লিখো ধৰু a ইয়াত a যেটো আছে a যিকোনো কি যোগাত্মক অখণ্ড সংখ্যা তো ইয়াত ধৰু a যিকোনো যোগাত্মক অখণ্ড সংখ্যা ঠিক আছে এতিয়া a ক আমি ৰিপ্ৰেজেন্ট কৰিব লাগিব 6q + সামথিং সো ইয়াত আমি b ৰ ভ্যালু কি দেখা পাইছো 6 সো ইয়াত কি লিখিম b = 6 তো ইয়াত আমাৰ কন্ডিশন কি আছিল যেটো আমাৰ ইউক্লিডৰ বিভাজন সূত্ৰ আছিল তাৰ কন্ডিশন কি আছিল যে r ৰ ভ্যালু কি হ'ব সদায় 0 ৰ সমান হ'ব পাৰে বা তাতকে ডাঙৰ হ'ব আৰু b ৰ ভ্যালুত কি এটো কি হ'ব সৰু হ'ব সদায় সৰু হ'ব তো b ৰ ভ্যালু কিমান পাইছো আমি 6 ঠিক আছে তো b তকে তো সদায় সৰু হ'ব লাগে আৰু 0 হ'ব পাৰে আৰু 0 তকে ডাঙৰ হ'ব তো r ৰ ভ্যালু আমি কি পাম সো r ৰ ভ্যালু আমাৰ ইয়াত আহিব 0 ৰ পৰা আৰম্ভ কৰি 0 1 2 3 4 and 5 যেহেতু ইয়াত b ৰ ভ্যালু 6 তো 6 তকে কম হ'ব লাগিব তো কি কিমান লৈকে আহিব 5 লৈকে আহিব 0 ৰ পৰা 5 লৈকে তো r ৰ ভ্যালু এই ছটা ভ্যালু আহিব পাৰে এতিয়া r ৰ ভ্যালু এই 0 ৰ কাৰণে কি হ'ব 1 ৰ কাৰণে কি হ'ব সেই গোটেইখিনি আমি লিখিব লাগিব তো চাও সো এতিয়া আমাৰ r ৰ ভ্যালু কি ওলাইছে 0 1 2 3 4 and 5 তো সেই ভ্যালু কেটাৰ কাৰণে আমি a ৰ ভ্যালু উলিয়াব লাগিব তো প্ৰথমতে আমি r = 0 বুলি ধৰিলো ঠিক আছে তো r = 0 হলে আমাৰ a কিমান হৈ যাব অলৰেডি আমাৰ b ৰ ভ্যালু কিমান আছিল b অলৰেডি আমাৰ কিমান আছিল 6 তো ইয়াত আমি b ৰ জায়গাত কি বহাম 6 বুলি বহাম আৰু q এটা যিকোনো অখণ্ড সংখ্যা তো q টু q এ থাকিব কোনো ভ্যালু নাই তাৰ আৰু r ৰ ভ্যালু আমি কিমান লৈছো 0 তো তাত সেই মতে আমি কি হ'ব চাও b ৰ জায়গাত আমি 6 লিখিছো 6 তাৰ লগত q আছে প্লাস কিমান r ৰ ভ্যালু 0 তো 6q + 0 তো आंसर কিমান হ'ব 6q ঠিক আছে তো এটো ফার্স্ট কেস আমাৰ ফার্স্ট কেসটো কি যেতিয়া r ৰ ভ্যালু কি হ'ব 0 হ'ব তেতিয়া a ৰ ভ্যালু আমি কিমান পাম 6q সেকেন্ড তেনেকৈ আমি যদি কৰি চাও যেতিয়া r ৰ ভ্যালু কি হ'ব 1 হ'ব তেতিয়া আমি কি পাম চাও তেতিয়া কি হ'ব a = 6q তো থাকিবই লগত কি হ'ব
আৰৰ ঠাইত 1 আহিব মানে কি 6 কিউ প্লাছ 1 তেনেকৈ যদি আমি গোটেইকেইটা কৰোঁ যদি আৰৰ 2ৰ কাৰণে চাওঁ তেতিয়া কি হ'ব a ৰ ভ্যালু কিমান পাওঁ 6 কিউ প্লাছ 2 সিমিলাৰলি যেতিয়া আৰৰ ভ্যালু কি হ'ব 3 হ'ব a ৰ ভ্যালু কিমান পাম 6 কিউ প্লাছ 3 নেক্সট আৰৰ ভ্যালু 4 হলে a ইকুৱেল কিমান হ'ব 6 কিউ প্লাছ 4 আৰু লাষ্ট যেতিয়া আমি কি পাম r ইকুৱেল টু 5 তেতিয়া a ৰ ভ্যালু কিমান হ'ব 6 কিউ প্লাছ 5 এতিয়া আমাৰ কোৱেশ্চনটো আছিল যে যিখিনি আমাৰ অযুগ্ম সংখ্যা হ'ব সেইখিনি কি ফৰ্মত আহিব 6 কিউ প্লাছ 1 6 কিউ প্লাছ 3 আৰু 6 কিউ প্লাছ 5 এতিয়া আমি চাই লওঁ ইয়াত কি ওলাইছে প্ৰথম কেছ যিটো আছে আমাৰ r ইকুৱেল টু 0 তো r ইকুৱেল টু যেতিয়া 0 আছিল তেতিয়া a কিমান ওলাইছে 6 কিউ তো 6 কিউ মানে কি 6 এটা আমাৰ কি যুগ্ম সংখ্যা আৰু কিউ মানে যিকোনো অখণ্ড সংখ্যা এতিয়া যিকোনো এটা যুগ্ম সংখ্যাৰ লগত কোনো এটা সংখ্যা যদি আমি পূৰণ কৰোঁ গুণফলটো সদায় কি হয় যুগ্ম সংখ্যা হয়নে ধৰি লওঁ 6 ইনটু 1 কি হয় 6 6 ইনটু 2 কিমান হয় 12 6 ইনটু 3 কিমান হয় 18 এই গোটেইকেইটা কি সংখ্যা যুগ্ম সংখ্যা হয়নে তো এইটো এটা কি সংখ্যা যুগ্ম সংখ্যা তেনেকৈ যুগ্ম সংখ্যাৰ লগত যদি আমি যুগ্ম সংখ্যা যোগ কৰোঁ তেতিয়াও কি হ'ব যুগ্ম সংখ্যাই হ'ব ফৰ এক্সাম্পল 6 ৰ লগত যদি আমি 2 যোগ কৰোঁ তেতিয়া কিমান হ'ব 8 তো এইটো এটা যুগ্ম সংখ্যা যদি আমি 4 এড কৰোঁ তেতিয়া কি হ'ব ধৰি লৈছোঁ 6 ৰ লগত যদি আমি 4 এড কৰোঁ তেতিয়া কি হ'ব 10 সেইটো এটা যুগ্ম সংখ্যা মানে আমি কি জানো যে যুগ্ম সংখ্যাৰ লগত যদি আমি যুগ্ম সংখ্যা যোগ কৰোঁ তেতিয়া কি হয় যুগ্ম সংখ্যাই হয় তো মানে কি এইটো এটা যুগ্ম সংখ্যা হ'ব সেকেন্ড আমাৰ যেতিয়া 6 কিউ প্লাছ 2 হ'ব তেতিয়াও যুগ্ম সংখ্যা আৰু যেতিয়া আমাৰ কি হ'ব 6 কিউ প্লাছ 4 তেতিয়াও আমি সংখ্যাবিলাক কি পাম যুগ্ম তো বাকি কি থাকি গ'ল আমাৰ এটা বাকি থাকিল 6 কিউ প্লাছ 1 6 কিউ প্লাছ 3 আৰু 6 কিউ প্লাছ 5 তো এতিয়া কি হ'ল যে 6 কিউ মানে এটা যুগ্ম সংখ্যাৰ লগত যদি আমি 1 এড কৰোঁ মানে ধৰি লৈছোঁ যুগ্ম সংখ্যা এটা 6 তাৰ লগত 1 এড কৰিছোঁ তেতিয়া কি হ'ব 7 এটো কি সংখ্যা এটা অযুগ্ম সংখ্যা তো আমি ক'ব পাৰোঁ যে যুগ্ম সংখ্যাৰ লগত যেতিয়া আমি অযুগ্ম সংখ্যা যদি যোগ কৰোঁ তেতিয়া কি হয় অযুগ্ম সংখ্যা হয় তো তিনিটা কেছ আছে আমাৰ 6 কিউ প্লাছ 1 6 কিউ প্লাছ 3 আৰু 6 কিউ প্লাছ 5 তো এই তিনিটা কেছত আমাৰ কি হ'ব অযুগ্ম সংখ্যা তো এইটোৱে আমাৰ প্ৰুফ কৰিব লাগিছিল যে যেতিয়া আমাৰ 6 কিউ প্লাছ 1 6 কিউ প্লাছ 3 বা 6 কিউ প্লাছ 5 ফৰ্মত যেতিয়া আমাৰ ওলাব এৰ ভ্যালু তেতিয়া সেইকেইটা কি হ'ব অযুগ্ম সংখ্যা তো এইটো আছিল আমাৰ সেকেন্ড সলিউশন সো তোমালোকে এই যিখিনি সলিউশন মই কৰি দি আছো সেইখিনি তোমালোকে পজ কৰি ভিডিওটো তোমালোকে এইখিনি লিখি ল'ব পাৰা সো এতিয়া আমি আমাৰ থাৰ্ড কোৱেশ্চনটো চাওঁ কি দি আছে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাহি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাহি যাবলগীয়া হ'ল তেওঁলোকে খোজ কাহিবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি তো ইমান ডাঙৰ কোৱেশ্চন চাই ভয় খাব নালাগে ফাৰ্স্ট অফ অল তো ইয়াত চাব লাগিব আমি নাম্বাৰছখিনি কি দি আছে তো নাম্বাৰ ইয়াত কি দি আছে 616 আৰু নাম্বাৰ কি আছে 32 সো আমি কি চাব লাগিব ইয়াত নাম্বাৰছখিনি চাব লাগিব আৰু ইয়াত এটা ওয়ার্ড আছে উচ্চতম সো এই তিনটা ওয়ার্ড চালে হল যেটি আমি কোৱেশ্চনটো চাম তো প্ৰথমতে চাব লাগিব কি সংখ্যা দিয়া আছে আৰু চাব লাগিব উচ্চতম তো উচ্চতম মানে হাইয়েস্ট ভ্যালু তো হাইয়েস্ট ভ্যালু কেনেকৈ উলিয়া গসাউৰ সহায়ত কাৰণ গসাউৰ ফুল ফৰ্মটো কি গৰিষ্ঠ মানে হাইয়েস্ট গৰিষ্ঠ সাধাৰণ উৎপাদক তো যেহেতু উচ্চতম দিয়া আছে সো আমি কি উলিয়াব লাগিব গসাউ ঠিক আছে और HCF हाईएस्ट कॉमन फैक्टर तो यात क्वेश्चनটোৰ পৰা অনলি দুটা নাম্বাৰ চাও আমি 616 এণ্ড 32 তো ইয়াক আমি সেম আগৰ নিচিনাকৈ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত কৰি আমি গসা উলিয়াব লাগিব সেইটোৱে হ'ব এই क्वेश्चनটোৰ আনসাৰটো সো আমি থাৰ্ড সলিউশনটো স্টাৰ্ট কৰোঁ থাৰ্ড সলিউশন আমাৰ সংখ্যা কি আছিল 616 আৰু কি আছিল 32 ঠিক আছে তো ইয়াক আমি যদি ইউক্লিডৰ কলন বিধি মতে আমি হৰণ কৰি চাওঁ তো কেনেকৈ কৰিম ভিতৰত কি লিখিম 616 যেহেতু 616 32 কে ডাঙৰ সংখ্যা তো ইয়াত আমি লিখিম 32 ঠিক আছে
তো কিমান বাৰ যাব 32 লগত ইয়াত যদি আমি 2 পূৰণ কৰোঁ কিমান হৈ যাব 64 তো ডাঙৰ হৈ যাব তো আমি এবাৰে কৰিম ইয়াত হ'ব 32 ঠিক আছে তো 11 ৰ পৰা 2 গ'লে কিমান 9 আৰু ইয়াত কিমান হ'ব 5 - 3 2 29 6 টো তলত নামিব সো ইয়াত কি ওলাইছে 296 তো নেক্সট আমি ইয়াক যদি কৰোঁ 32 ৰ লগত যদি আমি 9 ইনটু কৰোঁ সো কিমান হৈ আছে 288 তো মাইনাস কৰিলে কিমান হ'ব ইয়াত 16 - 8 8 তো এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি কি লিখিব পাৰোঁ 616 ইকুৱেল 32 ইনটু 19 32 ইনটু 19 প্লাস কি লিখিম 8 তো যেহেতু ইয়াত 0 ওলোৱা নাই আমি আকৌ কৰিব লাগিব তো সেই বস্তুখিনি আকৌ আমি স্টাৰ্ট কৰোঁ বিভাজনখিনি তো ইয়াত কিমান আছে ভাগশেষ আমাৰ 8 আছে তো 8ক আৰু ভিতৰত কি যাব আমাৰ যেটো আমাৰ ভাজক আছিল 32 এই ভাজকটো কিমান আছে 32 তো ইয়াত আমি কিমান লিখিম 32 তো 32 যদি আমি 8 ৰে হৰণ কৰোঁ কিমান বাৰ যাব 4 বাৰ সো 8 4 গুণ 32 বা 32 তো ভাগশেষ কিমান আছে আমাৰ 0 তো 0 ওলাইছে তো যেহেতু 0 ওলাইছে ইয়াক যদি আমি আকৌ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে লিখো কেনেকৈ লিখিম 32 ইজ ইকুৱেল 8 ইনটু 4 প্লাস 0 তো যেহেতু r ৰ ভ্যালু ইয়াত 0 ওলাইছে তো আমি HCF কোনটো হ'ব 8 তো আমাৰ আনসাৰটো কি 8 তো আমি আনসাৰটো ইয়াত লিখিব পাৰোঁ গখাউ কাৰ গখাউ 616, 32 কিমান 8 তো যেটো কোৱেশ্চন দিয়া আছিল যে তেওঁলোকে খোজ কাঢ়িবলগীয়া উচ্চতম স্তম্ভৰ সংখ্যা তো উচ্চতম স্তম্ভৰ সংখ্যা কিমান হ'ব 8 তো তোমালোকে আশা কৰোঁ বুজি পাইছা বস্তুখিনি যদি কিবা ডাউট থাকে তোমালোকে সেইখিনি কমেন্টত জনাবা যদি ভিডিওটো ভালদৰে বুজি পাইছা ভিডিওটো লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে আমাৰ যেতিয়াই ভিডিওছসমূহ আমি চেনেলত আপলোড কৰোঁ তোমালোকে অতি সোনকালে সেই বস্তুখিনি পাই যোৱা লগ পাম আৰু এটা নতুন ভিডিওত টিল দেন গুড বাই